আমাৰ অসম চৰকাৰৰ এটা যোনটো স্কিম এটা আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ 2013 অন্তৰ্গত আমাৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক মানে ছাবচিডাইজ ৰেটত তিনিটা মানে আপোনাৰ সামগ্ৰী পাব প্ৰত্যেক মাহে যেনেকে মচুৰ দালি এতিয়া তাৰ যিটো ৰেটটো নিৰ্ধাৰণ কৰা হৈছে 69 পাৰ কেজি 69 रुपीजকৈ আৰু চেনি আপোনাৰ 38 रुपीज পাৰ কেজি আৰু নিমখ 10 টকা পাৰ কেজি আৰু এই যেটো মানে দামৰ হেতু নিৰ্ধাৰণ কৰা হৈছে এইটো আপোনাৰ নৱেম্বৰ মাহৰ পৰা ডিসেম্বৰ মাহলৈ জানুৱাৰী মাহত ঠিক তাৰ দামটো অকমান আপোনাৰ হেৰি হ'ব আৰু কমিব যত মসুৰ দাইল আপোনাৰ 60 টকা হ'ব পাৰ কিলোগ্ৰাম আৰু চেনি 30 টকা পাৰ কিলোগ্ৰাম আৰু নিমখ 10 টকা পাৰ কেজি আৰু এই গুটেইবিলাক আপোনাৰ ডিজিটেল মাধ্যমৰে হ'ব যে ইপিএস মেচিনৰ যোগেদি দিয়া যাব আৰু এই তিনিটা সামগ্ৰী লওঁতে তিনিবাৰকৈ তেওঁলোকে মানে হেৰি কৰিব এটো নহয় যে এবাৰ তেওঁলোকে ইপিএস মেচিনত হেৰি কৰিলে যে তিনিটা পাব নহয় প্ৰত্যেকটা সামগ্ৰীৰ কাৰণে আপোনাৰ মানে মসুৰ দাইল যদি তেওঁলোকে ক্ৰয় কৰে তেতিয়াহলে আপোনাৰ এবাৰ কৰিব আকৌ চেনিৰ কাৰণে তেনে তিনিটা সামগ্ৰীৰ কাৰণে তিনিবাৰ হ'ব আৰু আপোনালোকক এটাৰ্থে জনাও আমাৰ বাস্কা জিলাত টোটেল 460 খন ফেয়াৰ প্ৰাইচ দোকান আছে তাৰ ভিতৰত ব্ৰেকআপ তেনেকুৱা ধৰণৰ 238 আছে আপোনাৰ মুছলপুৰ সাব ডিভিজনৰ অন্তৰ্গত আৰু 222 খন আছে আপোনাৰ সালবাৰী সাব ডিভিজনৰ অন্তৰ্গত আৰু এই আমাৰ জিলাখনত প্ৰথম আপোনাৰ বৰ্তমান আমাৰ ৰেচন কাৰ্ডৰ সংখ্যা হল 1,17,054 ৰেচন কাৰ্ড আৰু আপোনাৰ পপুলেশন কভাৰ কৰা হৈছে 4,19,419 এইখিনিয়ে থুলমূলকৈ এই আঁচনিখনৰ আভাস আৰু কাইলৈ আমাৰ সেন্ট্ৰেলি যেটো সেৰেমনি হ'ব হেতু গুৱাহাটীত হ'ব আৰু আমাৰ ইয়াত প্ৰত্যেকখন ফেয়াৰ প্ৰাইচ শ্বপতে এজনকৈ আমাৰ গেষ্ট দিয়া গৈছে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব আৰু পোনপটীয়াকৈ যেটো সেন্ট্ৰেলি ফাংচন যেটো হ'ব গুৱাহাটীত হেতু ইয়াতে দেখুৱা যাব আৰু তাতে কিছুমান আমাৰ আমি দি দিম তাত কি থাকিব লাগিব এখন আপোনাৰ যেহেতু মানুহৰ হেৰি কৰাৰ কাৰণে এই জনাৰ কাৰণে এখন বেনাৰ থাকিব বেনাৰখনৰ সাইজো নিৰ্ধাৰিত কৰা গৈছে 4/6 ফিট 4 ফুট বাই 6 ইঞ্চিৰ এখন বেনাৰ থাকিব আৰু কাইলৈ তেওঁলোকে যেটো অনুষ্ঠান মানে যেটো সিএমএ অনাৰেবল মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিব হেতু পোনপটীয়াভাৱে ইয়াত চলিব আৰু হেখিনিতে প্ৰত্যেকখন ফেয়াৰ প্ৰাইচ শ্বপতে মানে আমাৰ হেৰি গৈছে তেওঁলোকক মানে এইটো অনুষ্ঠানটো মানে তাতে জয়েন কৰিব আৰু কোনো জায়গা দুজনকৈ থাকিব পাৰে কিন্তু এইটো যে যেটো লাইভ প্ৰগ্ৰামটো তাত দেখুৱা যাব মানে প্ৰগ্ৰামটোৰ তাত থুলমূল আভাস এইটো সেন্ট্ৰেলি ইয়াত আহিছে আৰু প্ৰত্যেকটা পেকেজিঙত আপোনাক আমি অলৰেডি মোৰ হেখিনি কোৱা ৰখি গল আমাৰ যেটো ফেসবুক পেজ আছে আমাৰ ডিএপিআৰৰ ফালৰ পৰা হেণ্ডল কৰে বাস্কা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বুলি তাত যদি আপোনালোকে যদি চাই তেতিয়াহলে তাত আমি অলৰেডি বেনাৰখনো আমি আপলোড কৰিছো আৰু এইটো অলপমান পপুলাৰাইজ কৰিবলৈ আমাৰ এফএলএসও হৈছে আজি ৰাতিপুৱা 6টা বজাৰ পৰা মই নিজেই শুনিছো মানে মানুহক যিমান পাৰি আমি বস্তুটোৰ কাৰণে মানে জনাইছো আপুনি যেটো কৈছে হয় মই এটো না আমাৰ সুকা দৃষ্টি থাকিব যদি এনেকা যদি কিবা অভিযোগ থাকে মোৰ নম্বৰ আপোনাকে জানে আমাক জনাব আমি তবেতেকে তাৰ ব্যৱস্থা লম কিন্তু মানে আমাৰ চকু কান নাক আমি মানে আমি তো ৰাইজকে আমি দায়িত্ব বেছি দিম আমাৰ এটা গ্ৰিভান্স সেলো আমাৰ আছে যদি কিবা এনেকা যদি কাৰোবাৰ কিবা কমপ্লেইন থাকে আমি নিশ্চয় তাৰ ব্যৱস্থা লম হেতু ঠিক বাধ্যতামূলক নহয় যদি যি লব খুজিব হেতু লব পাৰিব আৰু কোনো হিচাপ থাকিব তেওঁ যেতিয়া মানে নেক্সট মাহৰ কাৰণে দিব হেতু টিকেটৰ ওপেনিং বেলেন্স আহি যাব এটো নহয় যে টিকেটক তেওঁ হেখিনি তেওঁ সাপ্লাস হৈ যাব নহয় যদি তেওঁৰ যিমানখিনি ৰিকোয়াৰমেন্ট এইখিনি মাইনাস কৰিহে ইয়াত দিব কিন্তু আজিকালি এটো বহুত সুবিধা হৈছে কি ডিজিটাইজ হৈছে তো মানে এবিলাক এনেকুৱা হোৱাৰ কাৰণে অনলাইন হোৱাৰ কাৰণে এইটো আমি ইয়াত কিমানখিনি তেওঁলোকে ইপিএস মেচিনত কৰিছে
চেণ্ড্ৰিং তাত গমেই পাই থাকে তো আজিকালি আগৰ সেই মেনুৱেল চিষ্টেম নহয় কাৰণে যিহেতু যন্ত্ৰই গোটেইখিনি ওলাই দিয়ে সেইকাৰণে মানে সেইটো অলপমান সেইটো হোৱাটো কম কিন্তু হ'লেও তাৰ মাজত কোনোবাই চেষ্টা কৰিব পাৰে কিন্তু আমি চোকা মানে দৃষ্টি দিম আমি নজৰ ৰাখিম যদি কিবা এনেকুৱা থাকে তাক মানে কঠোৰভাৱে কঠোৰ আমি ব্যৱস্থা ল'ম